নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে দুটা গুৰুত্বপূৰ্ণ বিষয় এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছোঁ। বিটিআৰ শিক্ষক নিযুক্তিৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ নিযুক্তি কেতিয়া দিব? প্ৰমোদ বড়ো ডাঙৰীয়াই আজি সাংবাদিকৰ প্ৰশ্ন উত্তৰত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ নিযুক্তি সম্পৰ্কে কি ক'লে সেইখিনি বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ। লগতে অসমৰ NISৰ যিটো কেছ বৰ্তমান বিচাৰাধীন হৈ আছে NISৰ, সেই কেছৰ হিয়াৰিং কেতিয়া হ'ব সেই বিষয়ে আপোনালোকৰ সৈতে আলোচনা কৰিব বিচাৰিছোঁ। অৰ্থাৎ ক'বলৈ গ'লে দুটা গুৰুত্বপূৰ্ণ বিষয় এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সৈতে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তেন্তে হওক আজি প্ৰথম যিটো ইনফৰ্মেশ্যন সেইটো ইনফৰ্মেশ্যন আপোনালোকক দিব বিচাৰিছোঁ। বিটিআৰ শিক্ষক নিযুক্তিৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে যিহেতু প্ৰাৰ্থীসকলে অধীৰ আগ্ৰহেৰে বাট চাই আছে, যিহেতু ইলেকশ্যন আহি আছে বিটিআৰত, হয়তো 20 তাৰিখৰ পৰা বিটিআৰ মডেল কোড অফ কণ্ডাক্ট লাগিবও পাৰে। গতিকে তাৰ আগত যাতে নিযুক্তিটো সম্পন্ন হয় তাৰ কাৰণে প্ৰাৰ্থীসকলে অধীৰ আগ্ৰহেৰে বাট চাই আছে। যোৱাকালি আমি এইটোৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ। প্ৰমোদ বড়ো ডাঙৰীয়াই নিযুক্তি সম্পৰ্কে কি কথা কৈছিল সেইখিনি কথা আপোনালোকক নিশ্চয় জনাইছিলোঁ। যিহেতু প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছিল যে SIOৰ পাৰ্মিশ্যনটো আহিবলৈ বাকী আছিল পষ্ট ক্ৰিয়েশ্যনৰ পষ্ট ৰিটেনশ্যনৰ, গতিকে সেইখিনি কথা আপোনালোকক জনাইছিলোঁ। আৰু আজি তেখেতে সাংবাদিকৰ প্ৰশ্নত কি ক'লে সেইখিনি কথা আপোনালোকক জনাব বিচাৰিছোঁ। তেখেতে আজি জনাইছে যে আগন্তুক যি নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ নিযুক্তি নেক্সট 3-4 দিনৰ ভিতৰত নিযুক্তি দিয়াৰ সম্ভাৱনা আছে। তেখেতে নিজ মুখেৰে কৈছে যে 3-4 দিনৰ ভিতৰত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ নিযুক্তি বিটিআৰত সম্পন্ন হ'ব বুলি কৈছে। ক'বলৈ গ'লে তেতিয়াহ'লে সোমবাৰ বা মঙলবাৰে হয়তো বিটিআৰত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ নিযুক্তিখিনি হৈ যোৱাৰ পূৰ্ণই সম্ভাৱনা আছে। প্ৰমোদ বড়ো ডাঙৰীয়াই এইখিনি কথা আজি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কৈছে। আৰু যদি সেইখিনিয়ে হয় তেতিয়াহ'লে বিটিআৰ শিক্ষক নিযুক্তিত যিসকল প্ৰাৰ্থী আবেদন কৰিছে সেইসকল প্ৰাৰ্থীৰ কাৰণে এটা চাকৰি লাভ কৰাৰ এটা সুবৰ্ণ সুযোগ আহি পৰিছে। হয়তো ইলেকশ্যনৰ আগমুহূৰ্তত বিটিআৰ এটা বৃহৎ নিযুক্তি হ'বলৈ গৈ আছে। শিক্ষক নিযুক্তিৰ লগতে ফৰেষ্ট ডিপাৰ্টমেণ্টৰো বা 4th গ্ৰেডৰ চাকৰিৰ যিখিনি বিজ্ঞাপন ওলাইছিল সেইখিনিৰ নিযুক্তি হোৱাৰ সম্ভাৱনা আছে। প্ৰমোদ বড়ো ডাঙৰীয়াই আজি সাংবাদিকৰ প্ৰশ্নত এইখিনিয়ে ক'লে যে নেক্সট 3-4 দিনৰ ভিতৰত বিটিআৰত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ নিযুক্তি সম্পন্ন হ'ব বুলি কৈছে। গতিকে এইটো এটা গুড নিউজ বুলিয়ে ক'ব লাগিব। যোৱাকালি যিটো খবৰ দিছিল প্ৰমোদ বড়ো ডাঙৰীয়াই SIOৰ পাৰ্মিশ্যন আহিবলৈ বাকী, সেইটো কাৰণে প্ৰাৰ্থীসকল কিছু হতাশ হৈ পৰিছে, কাৰণ ভাবিছিল যে সেইখিনি এতিয়া কেতিয়া হয় কোনো ঠিক নাই বুলি ভাবিছিল। কিন্তু আজি যিখিনি ইনফৰ্মেশ্যন দিলে প্ৰমোদ বড়ো ডাঙৰীয়াই সেইখিনি বহুত বেছি এটা পজিটিভ ইনফৰ্মেশ্যন দিছে। গতিকে আমিও আশাবাদী যে ইলেকশ্যনৰ আগতে নিযুক্তিখিনি সম্পন্ন হৈ যাওক আৰু বিটিআৰৰ গুণগত শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাওক সেইটো বিচাৰিছোঁ। গতিকে যিহেতু বড়ো মিডিয়াম, অসমীয়া মিডিয়াম বা বেংগলী মিডিয়ামৰ প্ৰাৰ্থীসকলে আবেদন কৰিছিল, গতিকে সকলো প্ৰাৰ্থীয়ে অধীৰ আগ্ৰহেৰে বাট চাই আছে বিটিআৰ নিযুক্তিটো ইলেকশ্যনৰ আগতে সম্পন্ন হৈ যাওক। আৰু যদি ইলেকশ্যনৰ পিছত দিব লগা হয় তেতিয়া হয়তো বহুত দেৰি হৈ যাব, কাৰণ নতুন চৰকাৰ গঠন হ'ব, শপত গ্ৰহণ কৰিব লাগিব। নেক্সট আকৌ চৰকাৰৰ কাম কাজবিলাক নিয়াৰিকৈ পৰিচালনাৰ কাৰণে নিশ্চয় সময় লাগিলেহেঁতেন। গতিকে সকলোৱে অধীৰ আগ্ৰহেৰে বা বহুত বেছি আশা কৰিছে যে ইলেকশ্যনৰ আগতে নিযুক্তিখিনি সম্পন্ন হৈ যাওক। আৰু আজি প্ৰমোদ বড়ো ডাঙৰীয়াই যিখিনি কথা ক'লে যে নেক্সট 3-4 দিনৰ ভিতৰত নিযুক্তি সম্পন্ন হ'ব, গতিকে সেইটো এটা আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে প্ৰাৰ্থীসকলৰ মাজত। আৰু ময়ো আপোনাক ইনফৰ্মেশ্যন দি পাই বহুত বেছি ভাল লাগিছে। অন্ততঃ কষ্টৰ যিখিনি সাৰ্থক সেইখিনি পূৰণ হ'বলৈ গৈ আছে বিটিআৰৰ প্ৰাৰ্থীসকলৰ। গতিকে 3-4 দিনৰ ভিতৰত বিটিআৰৰ যিসকল প্ৰাৰ্থীয়ে আবেদন কৰিছে এটা পজিটিভ ৰিজাল্ট পাবলৈ গৈ আছে। গতিকে এইখিনি ইনফৰ্মেশ্যন আপোনালোকক দিলোঁ। নেক্সট আহিলোঁ যে NISৰ যিটো কেছ হাইকোৰ্টত চলি আছে তাৰে হিয়াৰিং যিহেতু সকলোৱে অপেক্ষা কৰি আছে, শেষতো হিয়াৰিং হওক বুলি সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই আছে। আৰু আমিও আশাবাদী যে সেইদিনে এটা ফাইনেল অৰ্ডাৰ ওলাওক। আৰু সেই ইনফৰ্মেশ্যনটোৰ কাৰণে যিহেতু প্ৰত্যেকে দিনে দিনে ৰখি থাকে বা দিনে বাই দিনে ৰখি থাকে, গতিকে আমিও ইনফৰ্মেশ্যন দিব পাই ভাল লাগে। কিন্তু এতিয়ালৈকে এই মুহূৰ্তলৈকে মই ভিডিঅ'টো বনোৱালৈকে নেক্সট হিয়াৰিঙৰ ডেট ঘোষণা হোৱা নাই বা ডেটৰ লিষ্টেড হোৱা নাই, ডেট কোনদিনা হ'ব নেক্সট হিয়াৰিঙৰ। গতিকে আপোনালোকক নিশ্চয় জনাম ডেট অহাৰ লগে লগে। তাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, যাতে ইনফৰ্মেশ্যনটো দিয়াৰ লগে লগে আপোনালোকে পাবলৈ সক্ষম হয়। গতিকে আপোনালোকক পুনৰ জনাব বিচাৰিছোঁ যে NISৰ যিটো কেছৰ হিয়াৰিঙৰ কাৰণে সকলোৱে অপেক্ষা কৰিছে, সেই কেছৰ ডেটটো এতিয়ালৈকে মেনশ্যন হোৱা নাই। গতিকে যিদিনা ডেটটো আহিব সেইদিনা আপোনালোকক জনাই দিম। লগতে বিটিআৰৰ 3-4 দিনৰ ভিতৰত নিযুক্তি হ'বলৈ গৈ আছে বুলি প্ৰমোদ বড়ো ডাঙৰীয়াই আজি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কৈছে। গতিকে এই দুটা ইনফৰ্মেশ্যন আপোনালোকক দিলোঁ। পৰৱৰ্তী সময়ত আকৌ এনেকুৱা ইনফৰ্মেশ্যন দিবলৈ নিশ্চয় চেষ্টা কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম।